অসম বটানিকেল ছ'চাইটিৰ তৰফৰ পৰা এই বৰ্ষৰ ডক্টৰ দেৱকুমাৰ বৰদলৈ স্মাৰক যুৱ বিজ্ঞানী বঁটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ পৰা গৱেষণা কৰা ডক্টৰ নীলমজ্যোতি কলিতাক নিৰ্বাচন কৰা হৈছে। উদ্ভিদ বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত ডক্টৰ কলিতাৰ উৎকৃষ্ট মানৰ অৱদানৰ স্বীকৃতি স্বৰূপে মঙ্গলদৈ মহাবিদ্যালয় মঙ্গলদৈত অনুষ্ঠিত হোৱা উদ্ভিদ বিজ্ঞান সমিতিৰ বাৰ্ষিক অধিৱেশনত আজি ডক্টৰ দেৱকুমাৰ বৰদলৈ সৰণী যুৱ বিজ্ঞানী বঁটা ডক্টৰ নীলমজ্যোতি কলিতাক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। ডক্টৰ কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক পাৰ্থপ্ৰতিম বৰুৱাৰ তত্বাৱধানত গৱেষণা সম্পূৰ্ণ কৰি বৰ্তমান মুককচেলেং মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে। যোৱা 5 বছৰত তেওঁ 16খনতকৈও অধিক গৱেষণা পত্ৰ সুনামধন্য আলোচনীত প্ৰকাশ কৰিছে। তেওঁ গৱেষণাৰ সময়ত নতুন প্ৰজাতিৰ শেলা আৱিষ্কাৰ কৰি বৰ্ণনা কৰিছিল। কামৰুপেনচিছ তেওঁ ভাৰতৰ শৈবাল তালিকাত 5টাকৈ চাইনোবেক্টেৰিয়েল প্ৰজাতিৰ সফলতাৰে অন্তৰ্ভুক্ত কৰিছে। 2025 আৰু 26 চনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা একেৰাহে 2টা বছৰ ধৰি উচ্চমানৰ জাৰ্নেল প্ৰকাশন বঁটাও লাভ কৰিছে ডক্টৰ নীলমণি কলিতাই। ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7।